টেকনিক্যাল এডুকেশ্যন, আৰ্ট এণ্ড কালচাৰ, ছায়েন্স এণ্ড টেকন'লজি, ইয়াৰ পিছত আপোনাৰ লেণ্ড ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট, এনেকুৱা ধৰণৰ এইখিনি বিষয় আমাৰ ডিপাৰ্টমেণ্টত আছে আৰু সেইখিনি আমি 14 তাৰিখে গোটেই ডিপাৰ্টমেণ্টৰ বিষয়াসকল আহিছিল আৰু সেই আগৰ যিবিলাক ৰিকমেণ্ডেশ্যন আছিলে সেইখিনি কিমানখিনি ফুলফিল কৰিলে তেখেতসকলে সেইখিনি হিচাপ কিতাপ আমি তেখেতসকলৰ পৰা লৈছোঁ আৰু নতুন আমাৰ যিখিনি ৰিকমেণ্ডেশ্যন আছে সেই ৰিকমেণ্ডেশ্যনখিনি আমি দিছোঁ। এইটো 14 তাৰিখে আমাৰ মিটিং হৈ গৈছে। সেইখিনি যিহেতু মিটিং আছিলে, আজি সেই ৰিকমেণ্ডেশ্যনখিনি আকৌ আমি চেক কৰিলোঁ, যিহেতু এইটো ছাবমিট হ'ব। ইয়াতে আপোনাৰ এডুকেশ্যন যিহেতু এটা ইম্পৰ্টেণ্ট বিভাগ, বহুকেইটা গুৰুত্বপূৰ্ণ আমি ৰিকমেণ্ডেশ্যন তাতে দিছোঁ। বিশেষভাৱে মোৰ চব সদস্যই দিছে, মোৰ কথা মই কৈছোঁ যে প্ৰাইমাৰী এডুকেশ্যনত মোৰ এটা পৰামৰ্শ আছে যে আমাৰ অসমৰ বিদ্যালয়সমূহত প্ৰাইমাৰী স্কুলত 0 শিক্ষকেদিও স্কুল চলি আছে। আপোনালোকে দেখিছে আজিৰ দিনতো 400 বিদ্যালয় আছে য'ত শিক্ষক নাই, বেলেগ ক'ৰবাৰ পৰা এটাচমেণ্টত টানি টুনি কিবাকৈ চলাই আছে তেখেতসকলে। 0 শিক্ষক আৰু ছিংগল টিচাৰ স্কুল বহুত আছে, 2জন শিক্ষক আছে। প্ৰাইমাৰী স্কুলত 5টা ক্লাছ, 6টাও থাকে, ক্লাছ 1ৰ আগতো এটা ক্লাছ আছে, কিন্তু 1ৰ পৰা 5লৈকে যদি আপুনি হিচাপ কৰে কমচে কম 5টা ক্লাছ। 5টা ক্লাছত যদি 5জন শিক্ষক নহয় কেনেকৈ বিদ্যালয়খন চলিব? আজি কেৰালা ৰাজ্যত আছে 5টা ক্লাছত 5জন শিক্ষক কম্পালচাৰী। ষ্টুডেণ্ট যদি 30জন হয় 5জন শিক্ষক থাকিব, 50জন হ'লেও 5জন থাকিব, 500 হ'লে বাঢ়ি যাব। কিন্তু আমাৰ ইয়াতে আপোনাৰ 59জন যদি ছাত্ৰ হয়, 30জন হ'লে এজন, 59জন ছাত্ৰ ছাত্ৰী হ'লে তাতে 2জন নহয় এজনে থাকে। তো 59জন ছাত্ৰ ছাত্ৰীৰ প্ৰাইমাৰী স্কুল অসমত ঢেৰ আছে, বহুত স্কুল আছে য'ত মাত্ৰ এজন শিক্ষক, যিহেতু 60জন হ'লে 2জন শিক্ষক দিব। তো এজন শিক্ষক যেতিয়া আছে, চাউল দালিৰ হিচাপ কৰিব না 5টা ক্লাছত কেনেকৈ পঢ়াব? এই শিক্ষকজন যেতিয়া এটা ক্লাছত গুচি যায়, 4টা ক্লাছৰ ল'ৰা ছোৱালী খেলা ধূলা কৰে। সেইকাৰণে প্ৰাইমাৰী এডুকেশ্যনটো আমাৰ একেবাৰে বৰবাদ হৈ গৈছে, হৈ গৈছে, যাৰ কাৰণে বিদ্যালয়সমূহ বন্ধ হৈ আছে। 8,000 বিদ্যালয় আজি অসমত বন্ধ কৰিছে এই যোৱা 2-3 বছৰত চৰকাৰে। 8,000ৰ প্ৰায় 6,000 অধিক প্ৰাইমাৰী বিদ্যালয় কিয় বন্ধ কৰিছে? ছাত্ৰ নাই। ছাত্ৰ কিয় নাই? শিক্ষক নাই। আপুনি শিক্ষকে যেতিয়া নিযুক্তি দিয়া নাই, ছিংগল টিচাৰ স্কুল, 5টা ক্লাছ, গাৰ্জেনে তাতে কিয় ছাত্ৰ ছাত্ৰী দিব? এনেকৈ আপোনাৰ অৱস্থা। মই ৰিকমেণ্ডেশ্যন দিছোঁ যে 5টা ক্লাছত এটলিষ্ট 5জন শিক্ষক হ'ব লাগিব। ইয়াৰ পিছত ছাত্ৰ সংখ্যা বাঢ়ি গ'লে তাতে আৰু বেছিকৈ শিক্ষক দিয়ক। এইটো এটা ইম্পৰ্টেণ্ট আমি দিছোঁ। ভেঞ্চাৰ স্কুলবিলাকৰ আপোনালোকে জানে, ভেঞ্চাৰ স্কুল এতিয়াও বহুত শিক্ষকৰ পদ প্ৰাধিকৃত হোৱা নাই, সেইটো আমি ৰিকমেণ্ডেশ্যন দিছোঁ। এনেকুৱা সংস্কৃত ছাবজেক্ট, এৰাবিকৰ আপোনাৰ হোৱা নাই, এডভাৰ্টাইজমেণ্ট হোৱা নাই স্কুলবিলাকত, কলেজৰ পৰা আৰম্ভ কৰি স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে এইবিলাকৰ কাৰণে ৰিকমেণ্ডেশ্যন আছে। ঠিক আপোনাৰ ছেকেণ্ডাৰী লেভেলত আমি দিছোঁ যে হায়াৰ ছেকেণ্ডাৰী মোৰ এটা ইম্পৰ্টেণ্ট ৰিকমেণ্ডেশ্যন আছে। এইটো আপোনাৰ গভৰ্ণমেণ্টে খুব ঢোল ডাক পিটি আছে যে আমি চব হাইস্কুল হায়াৰ ছেকেণ্ডাৰীলৈকে আপগ্ৰেড কৰিম। কিছু কৰিছে, 126টা সমষ্টিত প্ৰায় 200-300 হাইস্কুল তেখেতসকলে আপগ্ৰেড কৰিছে, কিন্তু কাক দি পঢ়াই আছে? সেই বিদ্যালয়ত থকা PG টিচাৰ, MA পাছ কৰা যি শিক্ষক আছে, কোনোবা 30 বছৰ আগত পাছ কৰা, কোনোবা কৰেছপণ্ডেঞ্চত কোনোমতে পাছ কৰিছে, সেই শিক্ষকবিলাক দি আজি এই তেখেতসকলে এই বিদ্যালয়ৰ ষ্ট্ৰীমবিলাক চলাই আছে, হায়াৰ ছেকেণ্ডাৰী চলাই আছে। একফালেদি আপুনি কয় উপযুক্ত শিক্ষক লাগিব, BEd লাগিব, টেট লাগিব, আনফালেদি আপুনি হাইস্কুল আপগ্ৰেড কৰি যেনে তেনে কোনোমতে পাছ কৰি 30-40 নম্বৰ পাৰ্চেণ্টেজ পোৱা শিক্ষকৰ দ্বাৰা পঢ়াই আছে। 30 বছৰ আগত পাছ কৰিছে, কোনোবা কৰেছপণ্ডেঞ্চত কৰা, কোৰ্চ কৰা, এই শিক্ষক দি আপুনি কোৰ্চ চলাই আছে, ছাত্ৰ ছাত্ৰীৰ লাইফখিনিলৈ হেতালি খেলিছে। মোৰ এটা ৰিকমেণ্ডেশ্যন আছে যে গোটেইখিনি নিউলি আপগ্ৰেডেড হাইস্কুল যিখিনি হায়াৰ ছেকেণ্ডাৰীলৈকে আপগ্ৰেড কৰিছে, এই বিদ্যালয়সমূহত PG টিচাৰ, কোৱালিফাইড PG টিচাৰৰ পোষ্ট ক্ৰিয়েট কৰিব লাগে, এপইণ্টমেণ্ট তেখেতসকলক দিব লাগে। এইটো এটা আছে। ঠিক আপোনাৰ পলিটেকনিকবিলাক আছে, ইঞ্জিনিয়াৰিং কলেজবিলাক আছে, পলিটেকনিকবিলাকত মাত্ৰ 1-2টা ছাবজেক্ট লৈ এইবিলাক চলি আছে। তাতে ভাল ছাবজেক্ট ইণ্ট্ৰডিউচ কৰিব লাগে, কৰি এইখিনি আপগ্ৰেড কৰিব লাগে। বৰপাৰাৰ কাৰণে মই এটা বিশ্ববিদ্যালয়ৰ কাৰণে ৰিকমেণ্ডেশ্যন দিছোঁ। লেণ্ড ৰেভিনিউত মোৰ ৰিকমেণ্ডেশ্যন আছে যে আপোনাৰ মাটিবিলাক জৰীপ কৰি, চাহ বাগান হওক বা চৰ এৰিয়া হওক, মাটি জৰীপ কৰি ছাৰ্ভে কৰি আৰু এই লেণ্ডলেছ মানুহখিনিক মাটি দিব লাগে। এনেকুৱা ধৰণৰ। ডিজাষ্টাৰত মোৰ ৰিকমেণ্ডেশ্যন আছে যে ডিজাষ্টাৰ মানুহৰ ঘৰ পুৰি গ'লে, এক্সিডেণ্ট হ'লে আৰু এনেকুৱা ধৰণৰ কিছুমান ঘটনা ডিজাষ্টাৰত পইচা পায়, কিন্তু এই পইচাখিনি সময়মতে নাপায়। ডিষ্ট্ৰিক্ট কালেক্টৰক অৰ্ডাৰ দিব লাগে, সময়মতে কোনোবা এজন মানুহ ডিজাষ্টাৰ হৈ গ'ল, ঘৰ পুৰি গ'ল, ধুমুহাত ক্ষতিগ্ৰস্ত হ'ল, বানপানীত ক্ষতিগ্ৰস্ত হ'ল, ইমিডিয়েট যাতে এই ক্ষতিপূৰণখিনি মানুহে পায়, এনেকুৱা ধৰণৰ ৰিকমেণ্ডেশ্যন আমি দিছোঁ। আৰু বহুত কিছু আছে। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।